হে দোস্ত মোৰ পিছফালে যিটো ঘৰ দেখিছে এইটো এটা অদ্ভুত ঘৰ কাৰণ এই ঘৰ মানুহৰ ঘৰটোৰ এটা ফাল আছে ম্যানমাৰত এটা ফাল আছে ইণ্ডিয়াত চাওক আহি দেখাই আছো তো এইটো ঘৰ কতে ৱৰ্ল্ড ফেমাছ এটা ঘৰ হয় নেশ্যনেল জিঅ'গ্ৰাফিৰ পৰা ডিস্কভাৰীৰ পৰা চব ইয়াত আহিছে কাৰণ এই ঘৰটোৰ এইফালে আছে নাগালেণ্ড ইণ্ডিয়া এইফালে আছে ম্যানমাৰ তো আপুনি যদি ভৰিখন এনেকৈ দিয়ে এখন ভৰি থাকিব ইণ্ডিয়াত এখন ভৰি থাকিব ম্যানমাৰত আৰু ঘৰৰ ভিতৰত আৰু আল্টিমেট আহক ঘৰটোৰ ভিতৰৰ পিনে তো এইফালে হৈছে ম্যানমাৰ এইফালে হৈছে ইণ্ডিয়া আৰু ইহঁতৰ বহুকেইটা কমৰা আছে মানে ৰুম আছে এই ৰুমৰ এইফালৰ ৰুমকেইটা হৈছে ম্যানমাৰৰ এইফালৰ ৰুম কেইটা হৈছে ইণ্ডিয়াৰ আৰু আল্টিমেট কথা যিটো পাকঘৰটো চাগে চালে পাগলা হৈ যাব পানী খাব ম্যানমাৰত আঞ্জা খাব ইণ্ডিয়াত আৰু এখেত হৈছে এই ঘৰটোৰ মালিক তথা ইয়াৰ ৰজা এখেতৰ আণ্ডাৰত ম্যানমাৰত 30খন গাঁও আছে আৰু আমাৰ ভাৰতত 5খন গাঁও আছে আৰু সবচে আচৰিত কথা এখেতৰ লগত আছে ডুৱেল চিটিজেনশ্বিপ মানে আপুনি ম্যানমাৰতো ইলেকশ্যন আহিলে ভোট দিয়ে আৰু আমাৰ ইণ্ডিয়াতো ইলেকশ্যন আহিলে ভোট দিয়ে ৱাও ডুৱেল চিটিজেনশ্বিপ তো সঁচাকৈ অদ্ভুত এখন দুনিয়াত এখেত থাকে য'ত এখন ঘৰতে ম্যানমাৰো ইণ্ডিয়াও আৰু এখেত ইণ্ডিয়া আৰু ম্যানমাৰৰো আল্টিমেট